নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নটৰাজম এছআই ভিলৈ। ইতিমধ্যে আমি কলিকতা আৰু পুৰী ভ্ৰমণৰ ভিডিঅ' দি আছোঁ। যোৱা দুটা ভিডিঅ'ত অকণমান খেলিমেলি হৈছে মানে কলিকতাত থাকোঁতে হোটেলতে এই ভিডিঅ'কেইটা বনাইছিলোঁ, সেইবাবে তাতে ভইচ অভাৰ কৰোঁতে আৰু দিওঁতে কিছুমান অভাৰলেপ হৈছে, তাৰ বাবে মই দুখিত। আৰু সেই মোৰ মোবাইলত জেগা নথকাৰ বাবে মই সেই আগৰ গোটেই ৰেকৰ্ডখিনি ডিলিট কৰি দিলোঁ বাবে মই এতিয়া এডিট কৰিবলৈ মোৰ দিগদাৰ হৈছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত দুখিত। কলিকতাৰ দক্ষিণেশ্বৰ মন্দিৰলৈকে আপোনালোকক দেখালোঁ। এইবাৰ আমি দেখাব বিচাৰিছোঁ ভাৰতৰ আটাইতকৈ পুৰণা আৰু ডাঙৰ মিউজিয়ামটো, কলিকতাত থকা ইণ্ডিয়ান মিউজিয়াম। ব'লক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব দেই। ব'লক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হৰ হৰ মহাদেৱ। আগতেও কৈছোঁ, আকৌ কৈছোঁ, যিহেতু মই প্ৰফেশ্যনেল ব্লগাৰ নহয়, সেইবাবে মোৰ ভিডিঅ'বোৰত আপোনালোকে কেতিয়াবা বৰো হ'ব পাৰে, তাৰ বাবে মই আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী দেই। এই মিউজিয়ামটো 1814 চনত ক্ৰেডেল অফ দ্য এছিয়েটিক ছ'চাইটি অফ বেংগলে ইয়াত প্ৰতিষ্ঠা কৰিছিলে। কলিকতা চহৰৰ মাজমজিয়াৰ পাৰ্ক ষ্ট্ৰীটত এই মিউজিয়ামটো অৱস্থিত। এই মিউজিয়ামটো ভাৰতৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ ডাঙৰ মিউজিয়াম। এই মিউজিয়ামটো ভালদৰে চাবলৈ হ'লে আপোনাক 3 পৰা 4 দিন সময় লাগিব। আমি মাত্ৰ এটা দিনহে কলিকতাত আছিলোঁ, গতিকে এই মিউজিয়ামটোৰ প্ৰায় 4 ভাগৰ 1 অংশহে আমি চাবলৈ সক্ষম হ'লোঁ আৰু তাৰে কিছু অংশ আপোনালোকলৈ আগবঢ়ালোঁ। এই মিউজিয়ামত প্ৰৱেশ কৰিবলৈ হ'লে ভাৰতীয় নাগৰিকৰ প্ৰাপ্তবয়স্কৰ বাবে 50 টকা আৰু শিশুৰ বাবে 20 টকা দি প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব লাগিব। এই যে জেগাটুকুৰা দেখিছে, ইয়াত ভগৱান বুদ্ধৰ শৰীৰৰ কিছু অৱশেষ আছিলে, কিন্তু এতিয়া বৰ্তমান আঁতৰাই থোৱা হৈছে। আচ্ছা, এই যে গছডাল দেখিছে, এই গছৰ মানে কাঠডাল দেখিছে, কিমান বছৰ পুৰণা কওকচোন? এইটো ইয়াত কৈছে বৈজ্ঞানিকসকলে 25 কোটি বছৰ পুৰণা। 25 কোটি বছৰ। ৰ'ব, প্ৰমাণ দেখাই আছোঁ। তেওঁলোকে যে লিখি থৈছে এখন কাগজত, সেইটো মই দেখাই আছোঁ আপোনালোকক। ৰ'ব দেই, 25 কোটি বছৰ পুৰণা। বিশ্বাস হ'লনে বাৰু এতিয়া? এই মিউজিয়ামটোত 4000 বছৰৰ পুৰণি বস্তু সংৰক্ষণ কৰি থোৱা আছে, যেনে ইজিপ্তৰ মামি। এই চেম্বাৰটোত সংৰক্ষণ কৰি থোৱা আছে গোটেই পৃথিৱীৰ যিমানবোৰ খনিজ পদাৰ্থ আছে, শিল আছে, সকলোৰে চেম্পুল সংৰক্ষণ কৰি থোৱা আছে। আৰু চাওক কিমান ডাঙৰ এই এৰিয়াটো, মই আপোনালোকক দেখাইছোঁ। চাওক, বস্তুবোৰতো তন্নকৈ দেখুৱাটো সম্ভৱ নহয়। খনিজ পদাৰ্থ সংৰক্ষিত হৈ থকা এই ৰুমটো কমেও 150 ফুট দীঘল হ'ব। মানৱ বিৱৰ্তন চামগৈ দেই এতিয়া, হৰপ্পা সভ্যতা পৰ্যন্ত, প্ৰস্তৰ যুগৰ সংস্কৃতি থেকে হৰপ্পা সভ্যতা পৰ্যন্ত। এইটো নতুনকৈ বনাইহে আছে। আৰু এটা কথা কৈ থওঁ আপোনালোকক, ইয়াত কেমেৰাৰ কাৰণে 50 টকা চাৰ্জ কৰে, যদিও বহু জেগা আছে য'ত আপুনি ভিডিঅ' আৰু ফটো তুলিব নোৱাৰিব। প্ৰথম মহলাৰ ওপৰত এইটো হ'ল জুলজিকেল গেলেৰী। এই গেলেৰীটোত মুখ্যতঃ পৃথিৱীৰ বিভিন্ন অঞ্চলত কেনেকৈ জীৱ জন্তুবোৰ থাকে তাকে দেখুওৱা হৈছে। যেনেদৰে সাগৰত থাকে, মৰুভূমিত থাকে, জংঘলত থাকে, পাহাৰত থাকে, বৰফত থাকে, হাই অল্টিটিউড মানে বহু ওখত কেনেদৰে জীৱ জন্তুবোৰ থাকে, সেই বস্তুবোৰকে, সেই জীৱ জন্তুবোৰকে ইয়াত এই অঞ্চলভেদে দেখুওৱা হৈছে। এই জুলজিকেল গেলেৰীৰ সন্মুখতে আছে মেমেলছ গেলেৰী। এই গেলেৰীটো আটাইতকৈ শিশুসকলৰ বাবে বৰ চাবলগীয়া আৰু আকৰ্ষণীয়। কেৱল শিশুসকল বুলি নহয়, আমাৰ ডাঙৰসকলৰ বাবেও এই গেলেৰীটো বৰ আকৰ্ষণীয়। এই গেলেৰীটোত গম পাইছে নহয়, মেমেলছ মানে হ'ল স্তন্যপায়ী প্ৰাণী। গতিকে প্ৰকাণ্ড হাতীটোৰ পৰা
এটা ডাঙৰ হুৱেল, নীলাতিমি আৰু যিমানবোৰ পৃথিৱীত স্তন্যপায়ী প্ৰাণী আছে সকলোৰে জকা এই গেলেৰীটোত আছে। আটাইতকৈ ডাঙৰ কথা ইয়াৰে বহুকেইটা প্ৰাণী বৰ্তমান এই বিশ্ব ব্ৰহ্মাণ্ডত নায়েই, লুপ্তপ্ৰায়ী হৈছে। গতিকে এই সকলোবোৰ আপোনালোকে এই গেলেৰীটোত দেখিবলৈ পাব। মোৰ এই মোবাইল ফোনটোৰ যোগেদি যিমানখিনি আপোনালোকক দেখাব পাৰোঁ এই গেলেৰীটোত দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এটা অনুৰোধ কৰিছোঁ, যদি পাৰে আপোনালোক এবাৰ আহিব আৰু আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহিব। যেতিয়া বুজি পোৱা হ'ব এই বস্তুবোৰ দেখুৱাব লাগে। বহুত কথা শিকিব পাৰিব, বহুত কথা জানিব পাৰিব। আৰু লগতে মই এই মিউজিয়ামটো চাই প্ৰতিটো অংশ চাই এটা কথা উপলব্ধি কৰিছোঁ, আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিষয়ত যে PhD কৰি আছে, এই মিউজিয়ামটোৰ লগত জড়িত যদি কিবা বিষয় আছে তেওঁলোক ইয়ালৈ অহাটো অতি দৰকাৰী। ইয়াত তেওঁলোকে বহুতখিনি সমল পাব। এইটো মিনি চিৰিয়াখানা এখন চাই ল'লি। মিনি চিৰিয়াখানা নহয়, চিৰিয়াখানাত একোবোৰ বস্তু দেখিবলৈ নাপাওঁ। চিৰিয়াখানাত ইমানবোৰ বস্তু দেখিবলৈ নাপাওঁ। অঁ এইটো হাতীৰ মাথাটোৰ সৈতে হাতীৰ স্কেলিটনটো, এইটো হাতীকা এইটো দিখানেকা দাঁত দেখিলেনে? এইটো হ'ল চাবানেকা দাঁত, এইটো চাবানেকা দাঁত, এইটো দিখানেকা দাঁত, এইকেইটা। আমি চিনি পোৱা বা নোপোৱা পৃথিৱীৰ প্ৰায় সকলোবোৰ জন্তুৰে অৱয়ব ইয়াত সংৰক্ষিত কৰি থোৱা আছে। এই ইণ্ডিয়ান মিউজিয়ামটো চাই পেলাই মিউজিয়াম বা যাদুঘৰ কি সেই কথা ভালদৰে বুজি উঠিছোঁ আজি। আৰু এইখিনি বস্তু সংৰক্ষণ কৰি থোৱা এই ৰুমটো প্ৰায় 300 ফুটমান দীঘল হ'ব। গতিকে ইমান ডাঙৰ ডাঙৰ এৰিয়া এটা চাওঁতে আপোনাৰ বহুত সময় লাগে। আমাৰ বহুত বস্তু চাবলৈ থাকি গ'ল আৰু বহুত জেগাত আমি মোবাইলেৰে ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, যিহেতু মানা ৰেকৰ্ডিং কৰা। আৰু এইবাৰ আমি আহিছোঁ বটানিকেল গেলাৰীলৈ। ইয়াত মূলতঃ 3 প্ৰকাৰৰ গছ আছে, তেল আৰু তেলজাতীয় গছৰ বীজ, ঔষধি বীজ আৰু কিবা এটা আছে, সেইটো মই ভালদৰে ধৰিব নোৱাৰিলোঁ। বাপৰে, এইটো প্ৰায় সেই 200-300 ফুটমানেই দীঘল হ'ব।
আৰু গোটেই যিমান পৃথিৱীত গছ আছে ঔষধি গছেই হওক বা খাদ্য গছেই হওক ফল মূলেই হওক যিমানবোৰ গছ আছে সকলো গছ আৰু গুটিৰ চেম্পুল আছে এই ৰুমটোত সঁচা কথা ক'বলৈ গ'লে এই গছবোৰৰ ভালদৰে নাম আৰু ইয়াৰ গুণবোৰৰ বিষয়ে যদি পঢ়ি চাবলৈ হয় এই ৰুমটোতে আপোনাৰ এদিনৰ ওপৰ লাগিব ইয়াত থকা কেইজোপামান ঔষধি গছৰ ফটো এই ভিডিঅ'ৰ যোগেদি আপোনালোকক মই দেখাব বিচাৰিছোঁ ইয়াৰ পাছতে আমি আহিছোঁ চিত্ৰ প্ৰদৰ্শনীৰ যিটো গেলাৰী ইয়াতে ভাৰতৰ লগতে পৃথিৱীৰ বিখ্যাত চিত্ৰশিল্পীসকলৰ চিত্ৰকলা এনেদৰে প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে ইয়াতো আপুনি মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে ভিডিঅ' কৰিব নোৱাৰে সেইকাৰণে দুৱাৰ মুখৰ পৰাই মই এনেকৈ এটা ক্লিপ লৈ ফোন বন্ধ কৰি চাবলৈ গৈছোঁ ইয়াৰ পাছতে আমি চাবলৈ আহিছোঁ ফসিল গেলেৰী তাৰমানে জীৱাশ্ম হাজাৰ বছৰ পুৰণা প্ৰায় 10 ফুট ওখ আৰু 700 কিলো পৰ্যন্ত ওজনৰ এই আইৰিছ হৰিণাবোৰ হাজাৰ বছৰৰ আগতেই পৃথিৱীৰ পৰা বিলুপ্ত হৈছে এই গেলেৰীটোত প্ৰধানকৈ অমেৰুদণ্ডী যিসমূহ প্ৰাণী আছে সেই প্ৰাণীসমূহৰ জীৱাশ্ম ৰখা হৈছে চাওক কিমান প্ৰকাণ্ড এই ৰুমটো আমাৰ সময়ৰ অভাৱৰ বাবে আমি ইমানতে আমাৰ এই ইণ্ডিয়ান মিউজিয়াম চোৱাৰ যিখিনি পৰিকল্পনা আছিলে ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ আপোনালোকে অন্ততঃ 2টা দিন সময় লৈ আহিব নহলেও এটা সম্পূৰ্ণ দিন সময় লৈ আহিব এই মিউজিয়ামটো লগতে জনাই থওঁ এই মিউজিয়ামটোৰ ভিতৰত এখন সুন্দৰ কেণ্টিন আছে য'ত আপোনালোকে সুস্বাদু আৰু সুন্দৰ খাদ্য অতি কম মূল্যত খাব পাৰিব মিউজিয়ামৰ পৰা ওলাইও ইয়াত সুন্দৰ ষ্ট্ৰীট ফুড কিছুমান আছে আপোনালোকে গ্ৰহণ কৰিব পাৰিব বজাৰ সমাৰো কৰিব পাৰিব বিভিন্ন খাদ্যৰ জুতি ল'ব পাৰিব আৰু মিউজিয়ামত সোমাওঁতেই মিউজিয়ামৰ সোঁফালে এখন ছভেনিয়াৰ শ্বপ আছে য'ৰ পৰা আপুনি উচিত মূল্য দি কিছু সামগ্ৰী আপোনাৰ ঘৰত সজাই থবলৈ লৈ যাব পাৰিব আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ কালিলৈ এটা নতুন ভিডিঅ' লৈ আহিম কলিকতাৰ লগতে ভাৰতৰ এটা ডাঙৰ সুন্দৰ কীৰ্তিচিহ্ন ভিক্টোৰিয়া মেমৰিয়েল নামেই যাৰ পৰিচয় গতিকে ভিডিঅ'বোৰ চাই ভাল পাইছে নে বেয়া পাইছে জনাবলৈ নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম হৰ হৰ মহাদেৱ